নাৰী দিৱসৰ আটাইতকৈ ভাল লগা কাৰ্যসূচীটো বকুৰ সাংবাদিক মণিমালা ডেকাৰ প্ৰশংসনীয় পদক্ষেপ। আজি নাৰী দিৱস। আজি নাৰীৰ অধিকাৰ, সমতা আৰু অৱদান উদযাপনৰ দিন। আজি দিনটো হৈছে সমাজত নাৰীৰ সন্মান আৰু ন্যায় সুনিশ্চিত কৰিবলৈ দাবী জনোৱাৰ এক সাৰ্বজনীন প্ৰয়াসৰ দিন। বিশ্বৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে নাৰী দিৱসৰ কাৰ্যসূচী। কৰবাত যদি চৰকাৰীভাৱে, কৰবাত আকৌ বেচৰকাৰীভাৱে। সামাজিক মাধ্যমতো নাৰী দিৱসক লৈ ব্যাপক চৰ্চা। কবি, লেখক, সাহিত্যিক, খেলুৱৈ, চিকিৎসক, বিভিন্ন ক্ষেত্ৰত সমাজলৈ অৱদান আগবঢ়োৱা নাৰীসকলক সন্মান জনোৱা, বঁটা প্ৰদান কৰা, ডাঙৰ ডাঙৰ সকলক লৈ ছেমিনাৰ পতা। ভিন্নজনে ভিন্ন ধৰণে উদযাপন কৰিছে নাৰী দিৱস। পিছে নাৰী দিৱসৰ আটাইতকৈ ভাল লগা কাৰ্যসূচীটো কৰিলে বকুৰ সাংবাদিক মণিমালা ডেকাই। সমাজৰ মুধাপুতা প্ৰখ্যাতসকলৰ বিপৰীতে নাৰী দিৱসৰ দিনটোত সাংবাদিক মণিমালা কাষ চাপিল। পদপথত দোকান দি পৰিয়াল চলোৱা, ই-ৰিক্সা চলাই পৰিয়ালৰ দায়িত্ব পালন কৰা একাংশ সাধাৰণ মহিলাৰ কাষত জীৱন আৰু জীৱিকাৰ তাৰণাত কঠোৰ পৰিশ্ৰম কৰা, অথচ তথাকথিত ডাঙৰ মানুহৰ দৃষ্টিত অৱহেলিত এইসকল নাৰীক নাৰী দিৱসৰ দিনটোত অকণমান উৎসাহ দিয়াৰ লক্ষ্যৰে ওলাই আহিল মণিমালা। স্থানীয় কল্যাণী হাস্পতালৰ সহযোগত উদযাপন কৰিলে আন্তৰ্জাতিক নাৰী দিৱস। একোখনকৈ ফুলাম গামোচা, একোখন মানপত্ৰ আৰু একোটাকৈ উপহাৰৰ টোপোলা আগবঢ়ালে প্ৰতিগৰাকী নাৰীলৈ। মণিমালা ডেকাৰ এই কাৰ্যক প্ৰশংসাৰে উপচাই পেলালে উপস্থিত আটাইয়ে। নাৰী দিৱসৰ এই ব্যতিক্ৰমী অনুষ্ঠানটোত উপস্থিত আছিল মিছন নিউ ইণ্ডিয়াৰ পৰিদৰ্শক ৰীনা দত্ত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সুমি হাজৰিকা, প্ৰাগ নিউজৰ সাংবাদিক চন্দন মজুমদাৰকে ধৰি স্থানীয় বহুকেইগৰাকী গুণী জ্ঞানী ব্যক্তি।